হাই ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ লৈছোঁ আৰু আজি মই যাবলৈ ওলাইছোঁ আনন্দৰাম বৰুৱা একাডেমি পাঠশালা, মানে ইনভাইটেশ্যন দিছে আৰু টেলেণ্ট চাৰ্চ এক্সাম দিছিল মানে ল'ৰাটোৱে। তাত আগতেও দুবাৰ পাইছে আৰু এইবাৰো পাইছে। এই আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব, সেয়েহে তেওঁলোকে নিমন্ত্ৰণ দিছে, যাবলৈ ওলাইছোঁ আৰু কি হয় তাত আপোনালোকক দেখুৱাই আছোঁ। সেয়া আহি পালোঁ আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ আহি পালোঁ আৰু পাঠশালা টাউনৰ পৰা ভালেখিনি দূৰত আৰু সুন্দৰকৈ বনাইছে। ডিগ্ৰী সকলোখিনি সুবিধা পোৱা যায় ইয়াতে, সুন্দৰকৈ আহল বহল আৰু গোটেইখিনি ঠাই আছে, সুন্দৰকৈ গাড়ী পাৰ্কিং কৰিবলৈ। আৰু সৌখিনিত যোৱাবাৰ আৰু তাৰো আগৰবাৰ সৌখিনিত মঞ্চ পাতিছিল, এইবাৰ পতা নাই, হলৰ ভিতৰতে মানে কৰিছে আৰু এইবাৰ মঞ্চ নাপাতিলে কিয় জানো। সুন্দৰকৈ বনাইছে কলেজখন, ভাল লাগিছে। আৰু এনেদৰে সম্বৰ্ধনা জনালে বিশিষ্ট ব্যক্তিসকল, উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক। আৰু তৰালী শৰ্মা বাইদেউ আছিলে বিশিষ্ট গায়িকা, আৰু তেওঁ আনন্দৰামত গানো শিকায় মানে। সেই ভাল লাগিল তেখেতকো লগ পাই। আৰু তাৰপিছত টুটুমণি কাকতিক লগ পালোঁ আৰু তেওঁৰ অকণমান তেওঁৰ মনৰ কথা জানিলোঁ, বা মোৰ ইয়াত সাঁচি ৰাখিলোঁ স্মৃতি হিচাপে তেওঁ কিদৰে পঢ়িছিল। অকণমান ক'ব তেওঁৰো সৰুৰ পৰা কেনেদৰে পঢ়িছিল, আপোনালোকে শুনক। সৰুৰ পৰা আৰু NCERT মানে স্কুলৰখিনি ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰি লৈছিলোঁ। আৰু এতিয়াতো এক্সামৰ মই 3 মাহমান আগতেহে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু সৰুৰ পৰা কনচেপ্টবিলাক ক্লিয়াৰ থকাৰ কাৰণে বেছি টাইম লগা নাই। NCERT পঢ়িছিলা সৰুৰ পৰা? সৰুতে আমাৰ স্কুলত NCERT লাগিছিল। আৰু APSCৰ বাবে মানে তুমি কেনেদৰে প্ৰিপেয়াৰ হৈছিলা? মানে মই NCERTটো চাব লগা হোৱা নাই বাৰু, ডাইৰেক্ট ষ্টেণ্ডাৰ্ড বুকবিলাকে পঢ়িছিলোঁ। মই কোচিং এটাও লৈছিলোঁ, কোচিঙৰ মেটেৰিয়েলছবিলাক পঢ়িছিলোঁ। আৰু কি বুক ফ'ল' কৰিছিলা তুমি এনে? বেছিভাগ মই কোচিং মেটেৰিয়েলছে পঢ়িছিলোঁ, কোচিং মেটেৰিয়েল, যিখন ষ্টেণ্ডাৰ্ড বুক থাকে আৰু তোমালৈ শুভেচ্ছা থাকিল। আমাৰ বজালীৰ গৌৰৱ, তুমি আমাৰ সন্তানৰ বাবে গৌৰৱ, সেয়ে তোমাক মানে শুভেচ্ছা জনাইছোঁ আৰু সেয়াই। আৰু নতুন মানে যিবিলাক ল'ৰা ছোৱালী দিব বিচাৰে APSC, তেওঁলোকৰ বিষয়ে কিবা ক'বা নেকি তুমি? তেওঁলোকেও ভালকৈ কষ্ট কৰিলে আজিকালি মানে চবৰে পোৱাই থাকে, যিহেতু নিকা হ'ল নিযুক্তিটো। কষ্ট কৰিলে চবেই পাব পাৰে, ভালকৈ পঢ়িলে। আৰু কেনে পঢ়াৰ তোমাৰ মানে সময় আছিল নেকি? দিনটোত বোলে ইমানখিনি পঢ়িব লাগিব, তেনেকুৱা কিবা আছিল নেকি? যেতিয়া মন যায় ভালকৈ যিখিনি সময় পঢ়ে সিমানখিনি মন দি পঢ়িলেই হ'ল আৰু। আৰু আগন্তুক দিনত তোমাৰ মানে UPSC বিষয়ে বা তেনেকুৱা কিবা মানে আছে নেকি? আৰু মানে সেই আৰু জইন কৰি উঠি কেনেকুৱা হয়, সুবিধা পালে দিম। নিশ্চয় শুভেচ্ছা জনালোঁ, আৰু আগবাঢ়ি যোৱা, আমাৰ গৌৰৱ এনেদৰে বজাই ৰাখা। ধন্যবাদ। এতিয়া ভিডিঅ'টো শেষ কৰিম, তাৰে আগতে দুআষাৰমান কথা কওঁ। মানে টুটুমণি কাকতিৰ লগত পিছত আৰু ভালেখিনি কথা পাতিলোঁ, আৰু লগতে মোৰ ল'ৰাটোকো সুন্দৰ উপদেশ দিলে, আৰু তেওঁৰ মনৰ কথা জানিলোঁ, কিদৰে তেওঁ বহু ষ্ট্ৰাগল কৰি বা ইচ্ছা শক্তি থকা বাবে এইখিনি পৰ্যায় পালেগৈ। বহু ভাল লাগিল কথা পাতি। আচলতে এনেকুৱা মানুহ লগ পালে আমাৰ জীৱনত আমি বহুত উৎসাহিত হওঁ, বা আমাৰ সন্তানসকলৰ লগতে আমিও কিছু ক্ষেত্ৰত উৎসাহ পাওঁ জীৱনটোক আগবঢ়াই নিবলৈ। সেয়ে বহুত ভাল লাগিল। আৰু এটি কথা, মানে অকল মোৰ সন্তান ভাল হ'লেই যে ভাল হ'ব তেনেকুৱা নহয়। আমি সকলোৰে সন্তান ভাল কৰিব লাগিব, ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ অকল মোৰ সন্তানে দেশখন ভাল কৰিব নোৱাৰে। আমি সকলোৰে সন্তানবোৰ ভাল হ'লেহে আমাৰ দেশখন, অসমখন গোটেই মানে ভাল হ'ব। সেয়াই আৰু
সকলোকে কৈছোঁ ত্যাগৰ আমি বহু ভালে অভিভাৱকবোৰে ত্যাগ কৰিব লাগিব। ত্যাগৰ বিনিময়তে আমি কৰা ত্যাগৰ বিনিময়তে আমাৰ সন্তানৰ ভাল ফল আশা কৰিব পাৰিম বা আমি ভাল ফল এটি পাম ভৱিষ্যতে। সেয়াই আৰু লগতে কওঁ মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে, চেষ্টা কৰিছোঁ ভিডিঅ' বনাবলৈ, মানে ভালকৈ পৰা নাই তথাপিতো চেষ্টা কৰিছোঁ কিবা এটি। লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সেয়ে ধন্যবাদ।